পলয়ংকাৰী বানে তছনছ কৰি থৈ যোৱা যিসমূহ ঘৰ সেই ঘৰসমূহলৈ এতিয়াও বহু অঞ্চললৈ আৰু সেইবাবে বহু অঞ্চলৰ মানুহে এতিয়া ওখ স্থানত পকাৰ পথৰ ওপৰত আচলতে আশ্ৰয় শিবিৰ পাতি তেওঁলোকে অস্থায়ীভাৱে থাকিব লগা হৈছে আৰু তেনে এটা অঞ্চল হ'ল এলেংমৰাৰ নালিয়াপুল অঞ্চল। আৰু মই যি স্থানত আছোঁ সেই স্থানৰ মোৰ সহযোগী এল কে দেখুৱাইছে সামগ্ৰিক দৃশ্য যে এই স্থানৰ লোকসকল এতিয়াও আচলতে ঘৰৰ ভিতৰলৈ যাব পৰা নাই। ঘৰৰ ভিতৰৰ পৰা পানী ওলাইছে যদিও ঘৰৰ চাৰিওকাষে যিহেতু পানী সেই ঘৰসমূহলৈ যাব পৰা নাই। যিহেতু আপুনি যদি যি দিশে চাই দেখিব সকলো দিশে কেৱল পানী আৰু পানী। ঘৰৰ ভেটিটো সামান্য পৰিমাণে ওলাইছে যদিও সেয়া বোকাময়, যাৰ বাবে এই অঞ্চলৰ ৰাইজ এতিয়াও এনেদৰে পথৰ ওপৰত অস্থায়ীভাৱে সজা যি শিবিৰ সেই শিবিৰত তেওঁলোকে থাকিব লগা হৈছে। এয়া এক অবৰ্ণনীয় পৰিৱেশ আচলতে কোনেও নেদেখিলে আচলতে কল্পনা কৰিব নোৱাৰে যে বানপানী শুকাই গ'ল, নদীৰ জলপৃষ্ঠ হ্ৰাস পালে যদিও এই যিসমূহ বহু অঞ্চলত এতিয়াও ঘৰৰ ভিতৰত পানী আছে, ঘৰৰ পৰা পানী ওলাইছে যদিও চাৰিওকাষে পানী আছে, চৌদিশে পানী আছে, যাৰ কাৰণে এতিয়া এই অঞ্চলৰ ৰাইজ এনেদৰে আশ্ৰয় শিবিৰত আছে। মই অস্থায়ীভাৱে শিবিৰ পাতি থকা কিছু লোকৰ সৈতে কথা পাতিব বিচাৰিছোঁ। মোৰ সহযোগী এল কে দেখুৱাইছে চাওক, সপোনৰ যিখন ঘৰ আপোন ঘৰখন এৰি এনেদৰে অস্থায়ীভাৱে আজি 10-12 দিন ধৰি এনেদৰে আশ্ৰয় শিবিৰ পাতি থাকিব লগা হৈছে। জলপৃষ্ঠ হ্ৰাস পাইছে নদীসমূহত, কালি পুনৰ জলপৃষ্ঠ বৃদ্ধি পাইছিল, যাৰ বাবে আকৌ পুনৰ তেওঁলোকৰ শংকা হৈছে। শংকাৰ বাবে তেওঁলোকে এনেদৰেই আছে। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। আপোনাৰ ঘৰ পানী ওলাল? পানী বৰ্তমান এতিয়ালৈকে ওলোৱা নাই। চৰকাৰৰ পৰা কিবা কিবি সুবিধা পোৱা গৈছে নে? সুবিধা মানে খাবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা ৰেচন তিনিবাৰ দিলে। কি দিছে? দাইল আৰু চাউল পৰ্যাপ্ত পৰিমাণে পাইছে খাব পৰাকে? তাৰে কম দিছে আৰু কম দিছে মানে পৰিয়ালত যিটো আছে তাতকৈ কম হয় আৰু বাকী যিসকলে আমাক সাহায্য দি আছে কিন্তু তেখেতসকলে আমাক মানে সম্পূৰ্ণ দিছে। চৰকাৰৰ ফালৰ পৰা তেল আদি পৰ্যাপ্ত পৰিমাণে দিয়া নাই? তেলে নিমখে। তেল কিমান পৰিমাণৰ দিছে এটা পৰিয়ালত? কি হৈছে কথাটো? 1 লিটাৰ তেল মানে 6 ঘৰৰ ভিতৰত ভাগ কৰি ল'বলৈ দিছে আৰু নিমখ দিছে 2 ঘৰ নে কেইঘৰৰ ভিতৰত যেন পায় জানো। দাইল এই যোৱাবাৰ এপোৱাকেহে পালো। এইটো এতিয়া কেইদিন খাম? আমি এতিয়া ইয়াত 10টা পৰিয়াল আছো, খাইছো আৰু তেনেকে মিলাই মিলাই, উপায়টোতো নাই। আৰু স্বাস্থ্য বিভাগৰ মানুহ আহিছে নে? বিভাগত আহিছিলে বাৰু, দিছে। খোৱা পানী কি কৰিছে? খোৱা পানী দিছে বাৰু। কোনে দিছে এইটো? খোৱা পানী আমাৰ NGO ফালৰ পৰা বেছি দিছে। চৰকাৰৰ ফালৰ পৰাও তেনেকে হেৰি নাই বাৰু, NGO বেছিকে দিছে। কাৰেণ্টটো নাই আমাৰ তেতিয়া পানী হোৱাৰ পৰা কাৰেণ্টটো নাই বাৰু বৰ্তমান। এতিয়া আমি এন্ধাৰতে ইয়াত একেলগে সমূহীয়াকে কেইটা পৰিয়াল আছে এই চালিখনৰ তলত? 10টা পৰিয়াল আছো আমি। 10টা পৰিয়ালে ইয়াত খাই আছো আৰু দেখা গৈছে যে আপোনালোকৰ চালি আছে, তাৰ দাঁতিতে আপোনালোকৰ যিখিনি গোধন আছে বাৰু, গৰু ছাগলী একেলগে একেটা পৰিয়ালতে আছে, গোটেইখিনি একেলগে আছে। হয়। চৰকাৰৰ পৰা পাবলগীয়া যিমানটো আশা কৰে সিমানখিনি পাইছে নে নাই? আমাৰ সিমান পোৱা নাই চৰকাৰৰ ফালৰ পৰা। চাউল আপোনালোকৰ গাঁও প্ৰধান ইয়ালৈ আহিছে নাই? আহিছে। কি কৰিছে তেওঁ? মণ্ডল নাই অহা। আপোনালোকৰ যে ঘৰত বুৰিলে বা ঘৰ ডুব গৈছে এইসমূহৰ মানে চাবলৈ আহিছে নাই তেওঁলোক? নে আপোনালোকক ইয়াৰ পৰাই উভতি গৈছে? ঘৰ চোৱা নাই? আপোনালোকৰ ঘৰ ভাগিছে বা বোকাময় হৈছে এনেকুৱা ধৰণৰ এইবোৰ চোৱাগে নাই চোৱাগে? মই সহযোগী দেখিছে যে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে এনেদৰে শিশুসকলকে কণমানিসকলে একেলগে সহবাস আমি শিবিৰটো বাহিৰলৈ যোৱাৰ চেষ্টা কৰিছোঁ। যে বাহিৰত যদি এটা পৰিৱেশ দেখা যায় যে চাৰিওফালে পানী আৰু পানীৰ ওপৰত এইকণ ওখ স্থান, আৰু এই ওখ স্থানতে এনেদৰে সকলোৱে আচলতে সহবাস কৰিব লগা হৈছে, গৰু ছাগলীৰ সৈতে একেলগে সহবাস কৰিব লগা হৈছে। আৰু এই সময়ত আচলতে চৰকাৰে যি ধৰণৰ পৰ্যাপ্ত পৰিমাণৰ সুবিধা দিব লাগিছিল, সা সুবিধা পাব লাগিছিল, সেই সুবিধা পোৱা নাই। কিন্তু বেচৰকাৰী সংস্থাসমূহে
যিদৰে সহায়ৰ হাত আগবঢ়াইছে সেই সহায়ৰ হাত আগ নবঢ়োৱালে বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হ'লহেঁতেন এই অঞ্চলৰ এই অঞ্চলই নহয় সমগ্ৰ অঞ্চলতে। হয়, নিশ্চয়কৈ ৰুজু শইকীয়া, এই মুহূৰ্তত আমি আপোনালোকক দেখুৱালোঁ যোৰহাটৰ বানবিধ্বস্ত এলেকাৰ এক বিধ্বস্ত ছবি, এক দুৰ্বিষহ জীৱন যাপন কৰিব লগা হৈছে সকল বানাক্ৰান্তই। বানৰ পানী কিছু শুকাইছে, কিন্তু নিজৰ আপোন ঘৰখনলৈ আজিও উভতি যাব পৰা নাই সকল বানাক্ৰান্ত, কিয়নো আপোন ঘৰখনত একাঠু পৰ্যন্ত পলস, একাঠু পৰ্যন্ত বোকা। আৰু এইদৰেই বান শিবিৰতেই আজিৰ দিনটোতো আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে যোৰহাটৰ এইসকল বানাক্ৰান্তই।